যাবই লাজ লাগা হল টকাটো দিব পৰা নাই এতিয়া আমি সব সমস্যা নোহোৱা কৰি দিছো চাউল বিনা পইচাত ডালি নিমখ চেনি 100 টকাত লৰা ছোৱালী কলেজত পঢ়িবৰ কাৰণেও এডমিশনতো পইচা নালাগে ছোৱালীয়ে পঢ়িলেও মাহত 1200 টকা পায় 1 ফেব্ৰুৱাৰী পৰা লৰাবিলাক কলেজত পঢ়িলেও পইচা পাব গভৰ্ণমেণ্টৰ পৰা তাৰ মানে আপোনালোকে চিন্তা কৰক যে চৰকাৰখনে মহিলাসকলক সন্মানৰ কাৰণে কিমান বিলাক আঁচনি লৈছে 33,000 মহিলাই উদ্যমিতা পাইছে আমাৰ গোৰেশ্বৰত 31,756 গৰাকী মহিলাই অৰুণোদয় পাইছে নিযুত মইনা আঁচনিৰে 2,147 গৰাকী ছাত্ৰী উপকৃত হৈছে আৰু ৰেশন কাৰ্ড পাইছে 64,000 পৰিয়ালে তাৰ মানে ইয়াত এই মাহতে 64,000 চেনি 64,000 কেজি ডালি 64,000 কেজি নিমখ অকল আমাৰ গোৰেশ্বৰতে আহিছে চিন্তা কৰক আপোনালোকে আগতে কোনো চৰকাৰে ইমান বিলাক কাম কৰা নাছিল 1 ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধ পেঞ্চনো 250 টকাৰ পৰা 400 টকা হ'ব আমাৰ জ্যেষ্ঠসকলেও 400 টকাকৈ পেঞ্চন পোৱা হ'ব ইমান বিলাক কাম আগত কোনো চৰকাৰে কৰা নাছিল আজি বিটিচিত হাগ্ৰামা মহিলাৰী আৰু অসমত মই আমি চেষ্টা কৰিছো যাতে ৰাইজে সকলো সুবিধা লাভ কৰিব পাৰে আমি অসমতো কাম কৰিছো বিটিচিতো কাম কৰিছো আৰু আমি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াকো কৈছো যে আপুনিও ইলেকশ্যনত যি কৈছিলে আপুনিও কৰক আমি আপোনালোকক সহায় কৰিম আজি হাগ্ৰামা ডাঙৰীয়াই আপোনালোকক কি ক'লে যে গোৰেশ্বৰৰ পৰা কোকৰাঝাৰ গৈ থাকিব বহুত দূৰ হয় তেওঁ কি ক'লে যে এতিয়া আপোনালোক কোকৰাঝাৰত যাব নালাগে ওদালগুৰিতে এটা বড়োলেণ্ডৰ মিনি সচিবালয় ওদালগুৰিতে স্থাপন কৰি দিব ভাল হ'ব নে বেয়া হ'ব কোকৰাঝাৰ যাব ওচৰ নে ওদালগুৰি যাব ওচৰ তাৰ মানে লাহে লাহে চৰকাৰে এই কাম বিলাক কৰি গৈ আছে আগতে তামুলপুৰ জিলা নাছিল তামুলপুৰ জিলা হল তামুলপুৰত মেডিকেল কলেজ হল এতিয়া আপোনালোকে জানি ভাল পাব যে কেইদিনমানৰ ভিতৰতে আমি মহৰীপাৰাৰ পৰা বগামাটিলৈ ৰাস্তাও কাম আমি কমপ্লিট কৰি দিম গোৰেশ্বৰৰ ৰেলৱে ক্ৰছিঙৰ ওপৰত ফ্লাইঅভাৰো নিৰ্মাণৰ কাম সোনকালে আৰম্ভ হৈ যাব আজি এই গোটেই কামবিলাক আমি কাৰ কাৰণে কৰিছো আজি অসমৰ ৰাইজৰ কাৰণে আপোনালোকৰ কাৰণে আগতে কোনো চৰকাৰে আমাৰ পৰিয়াল আৰু মহিলাসকলৰ বাবে কোনো চিন্তা কৰা নাছিল কংগ্ৰেছৰ চৰকাৰ আছিল একোৱে নকৰিলে কংগ্ৰেছে আমাক কি দিছিলে লুঙি দিছিলে ধুতি দিছিলে গেঞ্জি দিছিলে এইবিলাকে তেওঁলোকৰ আঁচনি আছিলে আজি আমি অৰুণোদয় লাখপতি বাইদেউ মহিলাসকলৰ পৰা আজি আমি চিন্তা নোহোৱা কৰি দিছো মহিলাসকলৰ এতিয়া কোনো চিন্তা নাই চৰকাৰ আপোনালোকৰ লগত আছে এনে লগত থাকা বুলি ক'লে নহব আপোনালোকৰ কষ্টখিনি দূৰ কৰিব লাগিব আৰু চৰকাৰে আজি আপোনালোকৰ কষ্টবিলাক দূৰ কৰাৰ কাৰণে কাম কৰিছে আৰু আজি আমাৰ মহিলা সমাজ
উৎসাহিত আৰু আনন্দিত হৈছে। শ্ৰদ্ধা ৰাইজ, আমি বহুত দেৰি নকৰোঁ, 5টাতে আহিছে, ঘৰত সোনকালে যাব লাগিব। মই দুটা কথা কম, চেকখন কিন্তু আজি লৈ যাব। লৈ যাবনে লৈ নাযাবনে? নগলেও হ'ব। চেকখন নললে বিপদ কি? গাঁৱতো চেকখন পাব, কিন্তু যোনে চেকখন গাঁৱত দিব সি আকৌ 250-300 টকা খুজিব আপোনালোকৰ পৰা। হয় নে নহয়? মই ইয়াৰ ভেজালটো বুজি পাওঁ। যিয়ে লাগে ফৰ্ম এখন দিলেও 200 টকা দিব লাগে। হয় নে নহয়? সেইকাৰণে কোনোবাই ক'ব চেকখন ঘৰত দিম, নহয়, বোলে ইয়াতে দিব লাগিব। কেনেকে চেকখন পাব? গোটৰ সভানেত্ৰীসকলে হাত উঠাওকচোন। পিছফালে নাই নেকি গোটৰ সভানেত্ৰী? এতিয়া আমি ষ্টেজত ভিঅ'সকলক মাতি মাতি আমি চেকৰ টোপোলাটো দি দিম। এটা ভিঅ'ত কিমান গ্ৰুপ থাকে? 16টা থাকে, 20টা থাকে, 22টা থাকে। ভিঅ' গৰাকীয়ে গোটৰ সভানেত্ৰীসকলৰ হাতত 10খন চেক দি দিব, আৰু আপোনালোক চকীত বহি থাকিব। সভানেত্ৰী গৰাকী আহি আপোনালোকক চেক কেইখন বিলাই দিব। হ'ব? প্ৰথমতে ভিঅ'ই পাব, ভিঅ'ৰ পৰা গোটৰ সভানেত্ৰীয়ে পাব, গোটৰ সভানেত্ৰীৰ পৰা আপোনালোকে পাব। একদম ধুনীয়া চেইন চিষ্টেমত চবেই পাই যাব। মাজত আৰু কোনো সোমাব নালাগে। মাজত সোমালে গণ্ডগোল হৈ যাব। হয় নহয়? সেইকাৰণে ভিঅ'ৰ পৰা গোটৰ সভানেত্ৰী, গোটৰ সভানেত্ৰীৰ পৰা বাইদেউসকল। হ'ব? বঢ়িয়াকৈ আপোনালোক খুব ধুনীয়াকৈ ঘৰত ঘূৰি যাব। ড্ৰাইভাৰক জোৰে গাড়ী চলাব হাক দিব। লাহে লাহে আপোনালোক যাবগৈ, আৰু অহাবাৰ 25,000 টকা বিলাবৰ কাৰণে আমি আকৌ ইয়াতে লগ পাম। 25,000 পাব লাগিব, কিন্তু পাব লাগিব নে নাই? বঢ়িয়া। এই উৎসাহ যদি থাকে, আৰু আজি মই কোৱা কথাখিনি হাজবেণ্ডকো ক'ব যে এইটো টকা গণ্ডগোল কৰিব নালাগে, কিন্তু অৰুণোদয় পোৱাসকলক 20 তাৰিখে মই কি দিব গৈ আছো? বা বাইদেউৰ মনত আছে, কিমান কৰি দিব গৈ আছো? আৰু নতুনকৈ 2,000 পাব, তেওঁলোকেও পাব। সেই 8,000 টকা গেলামালত বাকী টাকি আছেতো মাৰি দিব। বিহুত কাপোৰ ল'লে আপত্তি নাই, সেইটো 8,000 দি, ঠিক আছে। কিন্তু এইটো 10,000 বেলেগ কামত খৰচ নকৰিব। বুজি পালেনে? পাৰ্থক্যটো কি হ'ল? এইটো 10,000 কামত খৰচ কৰিম। হাঁহে যেনেকে কণী পাৰে, এই 10,000এও কণী পাৰিব, 25,000 হ'ব। বুজি পালেনে নাই কথাটো? গতিকে এই 10,000 মই কোৱা মতেহে খৰচ কৰিব। সেই 8,000 যিটো 20 তাৰিখে পাব। আচ্ছা, মই এনে কৈছো নেকি? কিজানি নিদিওঁ। মই এনে কওঁ নেকি কথা? মই কলে কৰো নে নাই? বিশ্বাস আছে পাব বুলি? তেতিয়ালে সেই 8,000 কণী নাপাৰে, কিন্তু সেইটো এবাৰেই পাব। পিছত মাহত 1250। এই 10,000 কণী পাৰিব, 25 আৰু 50,000। গতিকে এই 10,000 বেলেগ কামত খৰচ নকৰিব, মই কোৱা ধৰণে খৰচ কৰিব। সকলোকে মই আকৌ এবাৰ মোৰ বহুত বহুত প্ৰণাম জনালো, সেৱা জনালো, শুভেচ্ছা যাচিলো, মৰম জনালো। মোৰ লগত একেলগে ক'ব, ভাৰত মাতা কি, ভাৰত মাতা কি, নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী। হাগ্ৰামা মহিলাৰী, হাগ্ৰামা মহিলাৰী, বিশ্বজিৎ দৈমাৰী, বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম। দূৰদৰ্শী পৰিকল্পিত চিন্তাৰে
ৰেচন কাৰ্ড থকা আৰু ৰেচন কাৰ্ড নথকা লাখ লাখ লোকৰ বাবে এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰ আহিছে। যদিহে আপোনাৰ ৰেচন কাৰ্ড আছে কিন্তু আপুনি ৰেচন কাৰ্ডত পৰিয়ালৰ এজন দুজন বা পৰিয়ালৰ কোনো সদস্যৰ নাম এতিয়ালৈকে অন্তৰ্ভুক্ত কৰিব পৰা নাই। ৰেচন কাৰ্ড ৰেচন কাৰ্ড থকা আৰু ৰেচন কাৰ্ড নথকা লাখ লাখ লোকৰ বাবে এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰ আহিছে। যদিহে আপোনাৰ ৰেচন কাৰ্ড আছে কিন্তু আপুনি ৰেচন কাৰ্ডত পৰিয়ালৰ এজন দুজন বা পৰিয়ালৰ কোনো সদস্যৰ নাম এতিয়ালৈকে অন্তৰ্ভুক্ত কৰিব পৰা নাই, তেন্তে আপুনি শীঘ্ৰে কৰি লওক। এই মাহতে আপুনি আপোনাৰ পৰিয়ালৰ সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব। মাজত মাত্ৰ কেইটামান দিন বাকী আছে আৰু লাগিব আপোনাক ছবিত নথিপত্ৰ। মাত্ৰ ছবিত নথিপত্ৰ হলে আপুনি লাভ কৰিব এই সুবিধা। আৰু যদি ৰেচন কাৰ্ডৰ বাবে আপুনি আবেদন কৰি আছে পোৱা নাই, এই মাহতে আপুনি ৰেচন কাৰ্ডৰ বাবে আবেদন কৰক আৰু নতুনকৈ আপুনি লাভ কৰিব ৰেচন কাৰ্ড। কেনেদৰে আবেদন কৰিব লাগিব, কি কি নথিপত্ৰ আপোনাৰ প্ৰয়োজন হ'ব লৈ অহাৰ চেষ্টা কৰিছো সবিশেষ তথ্য অন্তৰ্ভুক্ত কৰিব, কি কি নথিপত্ৰ আপোনাক লাগিব বা নতুনকৈ আপুনি ৰেচন কাৰ্ডৰ বাবে কেনেদৰে আবেদন কৰিব। ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে নতুনকৈ আহি গ'ল ডাঙৰ খবৰ। ৰেচন কাৰ্ডত আপোনাৰ কোনো পৰিয়ালৰ কোনো সদস্যৰ নাম এতিয়ালৈকে অন্তৰ্ভুক্ত কৰিবলৈ পৰা নাই নেকি? কিদৰে আপুনি অন্তৰ্ভুক্ত কৰিব নতুন সদস্যৰ নাম, কি কি নথিপত্ৰ আপোনাক লাগিব বা নতুন ৰেচন কাৰ্ডৰ বাবে আপুনি কেনেকৈ আবেদন কৰিব। আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত যদি এতিয়ালৈকে হোৱা নাই আপুনি চিন্তা কৰিব নালাগে, অতি সহজে পাৰিব অন্তৰ্ভুক্ত কৰিবলৈ। আৰু পৰিয়ালৰ প্ৰতিগৰাকী সদস্যই অন্তৰ্ভুক্ত কৰাৰ পিছতে লাভ কৰিব বিনামূলীয়া ৰেচন লাভ কৰিব। কিন্তু কেনেদৰে অন্তৰ্ভুক্ত কৰিব নাম নথকা সদস্যৰ নাম আপুনি ৰেচন কাৰ্ডত, সেই তথ্য দিয়াৰ চেষ্টা কৰিছো। ৰেচনৰ দোকানীৰ সৈতে ইয়াৰ বাবে প্ৰথমে আপুনি যোগাযোগ কৰিব লাগিব আৰু নতুন সদস্যৰ সকলো তথ্য পাতি যোগান ধৰিব লাগিব বিভাগীয় কৰ্তৃপক্ষক। নতুন সদস্যৰ বাবে আপোনাক কি কি লাগিব তথ্য পাতি সেয়াও জনাই আছো। নতুন সদস্যৰ বাবে আপোনাক লাগিব আধাৰ কাৰ্ড, নতুন সদস্যজনৰ আধাৰ কাৰ্ড লাগিব, পেন ৰেচন কাৰ্ড থকা আৰু ৰেচন কাৰ্ড নথকা লাখ লাখ লোকৰ বাবে এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰ আহিছে। যদিহে আপোনাৰ ৰেচন কাৰ্ড আছে কিন্তু আপুনি ৰেচন কাৰ্ডত পৰিয়ালৰ এজন দুজন বা পৰিয়ালৰ কোনো সদস্যৰ নাম এতিয়ালৈকে অন্তৰ্ভুক্ত কৰিব পৰা নাই, তেন্তে আপুনি শীঘ্ৰে কৰি লওক। এই মাহতে আপুনি আপোনাৰ পৰিয়ালৰ সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব। মাজত মাত্ৰ কেইটামান দিন বাকী আছে আৰু লাগিব আপোনাক ছবিত নথিপত্ৰ। মাত্ৰ ছবিত নথিপত্ৰ হলে আপুনি লাভ কৰিব এই সুবিধা। আৰু যদি ৰেচন কাৰ্ডৰ বাবে আপুনি আবেদন কৰি আছে পোৱা নাই, এই মাহতে আপুনি ৰেচন কাৰ্ডৰ
বাবে আবেদন কৰক আৰু নতুনকৈ আপুনি লাভ কৰিব ৰেচন কাৰ্ড কেনেদৰে আবেদন কৰিব লাগিব কি নথিপত্ৰ আপোনাক প্ৰয়োজন হ'ব লৈ অহাৰ চেষ্টা কৰিছো সবিশেষ তথ্য অন্তৰ্ভুক্ত কৰিব কি নথিপত্ৰ আপোনাক লাগিব বা নতুনকৈ আপুনি ৰেচন কাৰ্ডৰ বাবে কেনেদৰে আবেদন কৰিব ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে নতুনকৈ আহি গ'ল ডাঙৰ খবৰ ৰেচন কাৰ্ডত আপোনাৰ কোনো পৰিয়ালৰ কোনো সদস্যৰ নাম এতিয়ালৈকে অন্তৰ্ভুক্ত কৰিবলৈ পৰা নাই নেকি কিদৰে আপুনি অন্তৰ্ভুক্ত কৰিব নতুন সদস্যৰ নাম কি নথিপত্ৰ আপোনাক লাগিব বা নতুন ৰেচন কাৰ্ডৰ বাবে আপুনি কেনেকৈ আবেদন কৰিব আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত যদি এতিয়ালৈকে হোৱা নাই আপুনি চিন্তা কৰিব নালাগে অতি সহজে পাৰিব অন্তৰ্ভুক্ত কৰিবলৈ আৰু পৰিয়ালৰ প্ৰতিগৰাকী সদস্যই অন্তৰ্ভুক্ত কৰাৰ পিছতে লাভ কৰিব বিনামূলীয়া ৰেচন লাভ কৰিব কিন্তু কেনেদৰে অন্তৰ্ভুক্ত কৰিব নাম নথকা সদস্যৰ নাম আপুনি ৰেচন কাৰ্ডত সেই তথ্য দিয়াৰ চেষ্টা কৰিছো ৰেচনৰ দোকানীৰ সৈতে ইয়াৰ বাবে প্ৰথমে আপুনি যোগাযোগ কৰিব লাগিব আৰু নতুন সদস্যৰ সকলো তথ্য পাতি যোগান ধৰিব লাগিব বিভাগীয় কৰ্তৃপক্ষক নতুন সদস্যৰ বাবে আপোনাক কি লাগিব তথ্য পাতি হেও জনাই আছো নতুন সদস্যৰ বাবে আপোনাক লাগিব আধাৰ কাৰ্ড নতুন সদস্যজনৰ আধাৰ কাৰ্ড লাগিব পেন কাৰ্ড লাগিব ভোটাৰ কাৰ্ড থকাটো কিন্তু বাধ্যতামূলক আৰু অনলাইনৰ জৰিয়তেও আপুনি আবেদন কৰিব পাৰিব যদি আপুনি ৰেচনৰ দোকানলৈ নাযায় তেন্তে আপুনি অনলাইনৰ জৰিয়তে আবেদন কৰিব পাৰিব বা অনলাইনৰ জৰিয়তে নতুন সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব নতুন সদস্যৰ সকলো তথ্য গাঁও পঞ্চায়তৰ জৰিয়তে পঞ্চায়ত হোৱাৰ পিছতে অন্তৰ্ভুক্ত হ'ব নাম আৰু KYC কৰাৰ সময়তো আপুনি কৰিব পাৰিব নতুন সদস্যৰ নাম অন্তৰ্ভুক্ত যেতিয়া আপুনি KYC কৰিব যদি কোনো লোকৰ মৃত্যু হৈছে তেনেহলেও কৰ্তন কৰিবও পাৰিব নাম KYC কৰাৰ সময়তে কৰ্তন কৰিব পাৰিব যদি পৰিয়ালৰ কোনো সদস্য মৃত্যু মুখত পৰিছে নতুন সদস্য অন্তৰ্ভুক্তি আৰু কৰ্তনৰ কাম আপুনি একেলগে কৰিব পাৰিব আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছতে নতুন সদস্যই লাভ কৰিব 5 কিলোকৈ চাউল ইয়াৰ ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে আপোনাৰ যদি ৰেচন কাৰ্ডো নাই তেন্তেও আপোনাৰ বাবে ডাঙৰ খবৰ আহি পৰিছে ৰেচন কাৰ্ড নথকা দৰিদ্ৰ পৰিয়ালেও অতি সহজে ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব প্ৰতিজন হিতাধিকাৰীয়ে লাভ কৰিব ৰেচন কাৰ্ড আৰু ইতিমধ্যে সেই কামকাজ চলি আছে নতুন সদস্যৰ নাম অন্তৰ্ভুক্ত কৰাৰ কামকাজ ইতিমধ্যে চলি আছে গতিকে শীঘ্ৰেই আপুনি নতুন সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব মাত্ৰ আপোনাক কেইবিধমান কাগজ লাগিব বা কেইবিধমান নথিপত্ৰ লাগিব পুনৰবাৰ কৈছো কি নথিপত্ৰ লাগিব নতুন সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিবৰ বাবে যিজন সদস্যৰ নাম আপুনি অন্তৰ্ভুক্ত কৰিব তেওঁৰ লাগিব এখন আধাৰ কাৰ্ড থাকিব লাগিব পেন কাৰ্ড থাকিব লাগিব ভোটাৰ কাৰ্ড থকাটো বাধ্যতামূলক এই তিনিবিধ মাত্ৰ নথিপত্ৰ লাগিব আৰু এখন ফটো লাগিব ৰঙীন এখন ফটো দিব লাগিব আৰু তাৰ পিছত আপুনি অনলাইনৰ জৰিয়তে আবেদন কৰিব পাৰিব যদি আপুনি ৰেচনৰ দোকানীৰ ওচৰলৈ আপুনি নাযায় তেন্তে আপুনি অনলাইনৰ জৰিয়তে আবেদন কৰিব পাৰিব বা অনলাইনৰ জৰিয়তে তেওঁৰ নাম আপুনি অন্তৰ্ভুক্ত কৰিব পাৰিব নতুন সদস্যৰ সকলো তথ্য আপুনি গাঁও পঞ্চায়তৰ জৰিয়তে পঞ্চায়ত হোৱাৰ পিছতে অন্তৰ্ভুক্ত হ'ব নাম আৰু KYC যদি আপুনি কৰিবলৈ বাকি আছে KYC কৰাৰ সময়তো নতুন সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব আৰু যদিহে পৰিয়ালৰ কোনো সদস্য মৃত্যু মুখত পৰিছে তেন্তে KYC কৰাৰ সময়তে পৰিয়ালৰ সেই সদস্যজনৰ নাম আপুনি কৰ্তনো কৰিব পাৰিব অতি সহজে কৰিব পাৰিব ইয়াৰ ৰেচন কাৰ্ড থকা লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ বাবে ডাঙৰ খবৰ আৰু আপুনি যদি এতিয়ালৈকে ৰেচন কাৰ্ড লাভ কৰা নাই তেন্তেও আপোনাৰ বাবে ডাঙৰ খবৰ যেহেতু ইতিমধ্যে অনলাইনৰ কামকাজ চলি আছে বা অফলাইনৰ কামকাজো চলি আছে যদি আপুনি এতিয়ালৈকে ৰেচন কাৰ্ড লাভ কৰা নাই তেন্তে শীঘ্ৰেই আবেদন কৰক অনলাইনতো আপুনি আবেদন কৰিব পাৰিব ৰেচন কাৰ্ডৰ বাবে বা আপুনি অফলাইনো আবেদন কৰিব পাৰিব অৰ্থাৎ আপুনি ৰেচনৰ দোকানীৰ ওচৰলৈ গৈও আপুনি ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব অথবা আপুনি ঘৰত বহি অনলাইনতো কৰিব পাৰিব ৰেচন কাৰ্ডৰ বাবে আবেদন লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ বাবে এয়া ডাঙৰ খবৰ আহি পৰিছে যেটো বহু লোকে প্ৰশ্ন কৰি থাকে যে কেতিয়া অনলাইনৰ কামকাজ হ'ব কেতিয়া ৰেচন কাৰ্ডৰ নতুন সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব সকলোৱে প্ৰশ্ন কৰি থাকে অৱশেষত অপেক্ষাৰ অন্ত পৰিবলৈ গৈছে লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ নতুনকৈ লাভ কৰিব ৰেচন কাৰ্ডৰ সুবিধা বা নতুন সদস্যৰ নাম যদি আপুনি এতিয়ালৈকে অন্তৰ্ভুক্ত কৰিবই পৰা নাই ৰেচন কাৰ্ডত তেন্তে আপুনি কৰিব পাৰিব এতিয়াই যেহেতু এই পৰ্যন্ত চলি আছে অনলাইনৰ কামকাজ চলি আছে গতিকে অনলাইনৰ কামকাজ চলি থকা সময়তে আপুনি কৰি লওক নতুন সদস্যৰ নাম অন্তৰ্ভুক্ত কৰি লওক বা ৰেচনৰ দোকানলৈ যদি আপুনি যায় ৰেচনৰ দোকানীও আপোনাক অনলাইনৰ কামকাজ কৰি দিব বা ৰেচনৰ দোকানীও আপোনাৰ নতুন সদস্যৰ নাম অন্তৰ্ভুক্ত কৰি দিব ইয়াৰ প্ৰতিজন ৰেচন কাৰ্ড থকা লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ বাবে বা ৰেচন কাৰ্ড নথকা লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ বাবে ডাঙৰ খবৰ আহি পৰিছে নতুন ৰেচন কাৰ্ডত বা ৰেচন কাৰ্ডত আপোনাৰ কোনো পৰিয়ালৰ সদস্যৰ নাম যদি এতিয়ালৈকে অন্তৰ্ভুক্ত হোৱা নাই বা অন্তৰ্ভুক্ত কৰিব পৰা নাই তেন্তে অতি সহজে আপুনি সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব নাম নথকা সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব আপুনি ৰেচনৰ দোকানীৰ সৈতে আলোচনা কৰিব ৰেচনৰ দোকানীক আপুনি যেতিয়া তথ্য পাতি দিব প্ৰথমে আপুনি যোগাযোগ কৰক ৰেচনৰ দোকানীৰ লগত আৰু যেতিয়া আপুনি ৰেচনৰ দোকানীৰ লগত যোগাযোগ কৰিব তেতিয়া তথ্য পাতি যোগান ধৰিব লাগিব বিভাগীয় কৰ্তৃপক্ষক নতুন সদস্য
সকলো তথ্য পাতি নতুন সদস্যৰ কিন্তু কি তথ্য পাতি লাগিব সেয়া জানি লওক নতুন সদস্যৰ লাগিব আধাৰ কাৰ্ড থকাটো অত্যাৱশ্যকীয় বাঞ্ছনীয় আধাৰ কাৰ্ড থাকিব লাগিব পেন কাৰ্ড থাকিব লাগিব ভোটাৰ কাৰ্ড থাকিব লাগিব লগতে এখন ৰঙীন ফটো আপুনি দিব লাগিব এই মাত্ৰ 4 পেজ নথিপত্ৰৰে নতুন সদস্য নাম অন্তৰ্ভুক্ত কৰিব পাৰিব আৰু যদি আপোনাৰ পৰিয়ালত এতিয়ালৈকে ৰেচন কাৰ্ড পোৱাই নাই তেন্তেও কি লাগিব চাওক যদি এতিয়ালৈকে ৰেচন কাৰ্ড পোৱা নাই ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিবলৈ আপোনাক কি নথিপত্ৰ লাগিব আধাৰ কাৰ্ড লাগিব আপোনাৰ পৰিয়ালৰ পেন কাৰ্ড লাগিব ভোটাৰ কাৰ্ড লাগিব আৰু প্ৰত্যেকৰে একোখনকৈ ফটো লাগিব আৰু তাৰ পিছত আপুনি অনলাইনতো আবেদন কৰিব পাৰিব অফলাইনতো আবেদন কৰিব পাৰিব আৰু যদি EKYC কৰিবলৈ গৈছে আপুনি EKYC কৰাৰ সময়তো আপুনি আবেদন কৰিব পাৰিব আৰু যদি কোনো পৰিয়ালৰ কোনো লোকৰ মৃত্যু হৈছে বা মৃত্যুমুখত পৰিছে তেনেহলে সেই তেওঁৰ নামটো আপুনি কৰ্তন কৰিব পাৰিব নতুন সদস্য অন্তৰ্ভুক্তি আৰু কৰ্তনৰ কাম শীঘ্ৰে আপুনি কৰিব পাৰিব অতি সহজে কৰিব পাৰিব গতিকে এতিয়ালৈকে যদি আপুনি কৰা নাই নতুন সদস্যৰ নাম অন্তৰ্ভুক্ত তেন্তে আপুনি শীঘ্ৰে অন্তৰ্ভুক্ত কৰি লওক বিভিন্ন প্ৰান্তৰ পৰা ৰাজ্য বিভিন্ন প্ৰান্তৰ পৰা ইতিমধ্যে সকলো লোকে অন্তৰ্ভুক্ত কৰিছে যিসকলে এতিয়ালৈকে ৰেচন কাৰ্ডত নাম উঠাব পৰা নাই পৰিয়ালৰ বা যিসকলে এতিয়ালৈকে ৰেচন কাৰ্ড লাভ কৰা নাই সকলোৱে আবেদন কৰিছে যিটো অনলাইন পৰ্টেল খুলি দিয়া হৈছে ইতিমধ্যে গতিকে আপুনিও শীঘ্ৰে আবেদন কৰি লওক যদি আপুনি এতিয়ালৈকে ৰেচন কাৰ্ড লাভ কৰা নাই বা আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম যদি আপুনি এতিয়ালৈকে অন্তৰ্ভুক্ত কৰিব পৰা নাই মন্তব্য আছে মন্তব্য আগবঢ়াইছো আমিতো চাওক আমি যেহেতু দুখীয়াৰ কল্যাণৰ কথা কৈ আহিছোঁ আমি যে প্ৰথম আমি প্ৰায় 12 লাখ ডুপ্লিকেট ৰেচন কাৰ্ড বাতিল কৰি আমি প্ৰায় 62 লাখ মানুহক নতুনকৈ ৰেচন কাৰ্ডত সন্নিৱিষ্ট কৰিছোঁ ৰেচন কাৰ্ডৰ জৰিয়তে আমি আয়ুষ্মান ভাৰতৰ 5 লাখ টকাৰ কাৰ্ড দিছোঁ এতিয়া আমি নতুনকৈ তেওঁলোকক আমি কি কৰিছোঁ যে 25 টকা ৰেহাই দৰত তেওঁলোকক চেনি দিব বিচাৰিছোঁ 20 টকা ৰেহাই দৰত আমি দালি দিব বিচাৰিছোঁ 10 টকা ৰেহাই দৰত আমি নিমখ দিব বিচাৰিছোঁ আৰু এইখিনি এই যিটো সুবিধা এই সুবিধাটো অক্টোবৰ মাহৰ পৰা 1 অক্টোবৰ তাৰিখৰ পৰা আৰম্ভ হ'ব আমিতো চাওক আমি যেহেতু দুখীয়াৰ কল্যাণৰ কথা কৈ আহিছোঁ আমি যে প্ৰথম আমি প্ৰায় 12 লাখ ডুপ্লিকেট ৰেচন কাৰ্ড বাতিল কৰি আমি প্ৰায় 62 লাখ মানুহক নতুনকৈ ৰেচন কাৰ্ডত সন্নিৱিষ্ট কৰিছোঁ ৰেচন কাৰ্ডৰ জৰিয়তে আমি আয়ুষ্মান ভাৰতৰ 5 লাখ টকাৰ কাৰ্ড দিছোঁ এতিয়া আমি নতুনকৈ তেওঁলোকক আমি কি কৰিছোঁ যে 25 টকা ৰেহাই দৰত তেওঁলোকক চেনি দিব বিচাৰিছোঁ 20 টকা ৰেহাই দৰত আমি দালি দিব বিচাৰিছোঁ 10 টকা ৰেহাই দৰত আমি নিমখ দিব বিচাৰিছোঁ আৰু এইখিনি এই যিটো সুবিধা এই সুবিধাটো অক্টোবৰ মাহৰ পৰা 1 অক্টোবৰ তাৰিখৰ পৰা আৰম্ভ হ'ব আমিতো চাওক আমি যেহেতু দুখীয়াৰ কল্যাণৰ কথা কৈ আহিছোঁ আমি যে প্ৰথম আমি প্ৰায় 12 লাখ ডুপ্লিকেট ৰেচন কাৰ্ড বাতিল কৰি আমি প্ৰায় 62 লাখ মানুহক নতুনকৈ ৰেচন কাৰ্ডত সন্নিৱিষ্ট কৰিছোঁ ৰেচন কাৰ্ডৰ জৰিয়তে আমি আয়ুষ্মান ভাৰতৰ 5 লাখ টকাৰ কাৰ্ড দিছোঁ এতিয়া আমি নতুনকৈ তেওঁলোকক আমি কি কৰিছোঁ যে 25 টকা ৰেহাই দৰত তেওঁলোকক চেনি দিব বিচাৰিছোঁ 20 টকা ৰেহাই দৰত আমি দালি দিব বিচাৰিছোঁ 10 টকা ৰেহাই দৰত আমি নিমখ দিব বিচাৰিছোঁ আৰু এইখিনি এই যিটো সুবিধা এই সুবিধাটো অক্টোবৰ মাহৰ পৰা 1 অক্টোবৰ তাৰিখৰ পৰা আৰম্ভ হ'ব আমিতো চাওক আমি যেহেতু দুখীয়াৰ কল্যাণৰ কথা কৈ আহিছোঁ আমি যে প্ৰথম আমি প্ৰায় 12 লাখ ডুপ্লিকেট ৰেচন কাৰ্ড বাতিল কৰি আমি প্ৰায় 62 লাখ মানুহক নতুনকৈ ৰেচন কাৰ্ডত সন্নিৱিষ্ট কৰিছোঁ ৰেচন কাৰ্ডৰ জৰিয়তে আমি আয়ুষ্মান ভাৰতৰ 5 লাখ টকাৰ কাৰ্ড দিছোঁ এতিয়া আমি নতুনকৈ তেওঁলোকক আমি কি কৰিছোঁ যে 25 টকা ৰেহাই দৰত তেওঁলোকক চেনি দিব বিচাৰিছোঁ 20 টকা ৰেহাই দৰত আমি দালি দিব বিচাৰিছোঁ 10 টকা ৰেহাই দৰত আমি নিমখ দিব বিচাৰিছোঁ আৰু এইখিনি এই যিটো সুবিধা এই সুবিধাটো অক্টোবৰ মাহৰ পৰা 1 অক্টোবৰ তাৰিখৰ পৰা আৰম্ভ হ'ব আমিতো চাওক আমি যেহেতু দুখীয়াৰ কল্যাণৰ কথা কৈ আহিছোঁ আমি যে প্ৰথম আমি প্ৰায় 12 লাখ ডুপ্লিকেট ৰেচন কাৰ্ড বাতিল কৰি আমি প্ৰায় 62 লাখ মানুহক নতুনকৈ ৰেচন কাৰ্ডত সন্নিৱিষ্ট কৰিছোঁ ৰেচন কাৰ্ডৰ জৰিয়তে আমি আয়ুষ্মান ভাৰতৰ 5 লাখ টকাৰ কাৰ্ড দিছোঁ এতিয়া আমি নতুনকৈ তেওঁলোকক আমি কি কৰিছোঁ যে 25 টকা ৰেহাই দৰত তেওঁলোকক চেনি দিব বিচাৰিছোঁ 20 টকা ৰেহাই দৰত আমি দালি দিব বিচাৰিছোঁ 10 টকা ৰেহাই দৰত আমি নিমখ দিব বিচাৰিছোঁ আৰু এইখিনি এই যিটো সুবিধা এই সুবিধাটো অক্টোবৰ মাহৰ পৰা 1 অক্টোবৰ তাৰিখৰ পৰা আৰম্ভ হ'ব আমিতো চাওক আমি যেহেতু দুখীয়াৰ কল্যাণৰ কথা কৈ আহিছোঁ আমি যে প্ৰথম আমি প্ৰায় 12 লাখ ডুপ্লিকেট ৰেচন কাৰ্ড বাতিল কৰি আমি প্ৰায় 62 লাখ মানুহক নতুনকৈ ৰেচন কাৰ্ডত সন্নিৱিষ্ট কৰিছোঁ ৰেচন কাৰ্ডৰ জৰিয়তে আমি আয়ুষ্মান ভাৰতৰ 5 লাখ টকাৰ কাৰ্ড দিছোঁ এতিয়া আমি নতুনকৈ তেওঁলোকক আমি কি কৰিছোঁ যে 25 টকা ৰেহাই দৰত তেওঁলোকক চেনি দিব বিচাৰিছোঁ 20 টকা ৰেহাই দৰত আমি দালি দিব বিচাৰিছোঁ 10 টকা ৰেহাই দৰত আমি নিমখ দিব বিচাৰিছোঁ আৰু এইখিনি এই যিটো সুবিধা এই সুবিধাটো অক্টোবৰ মাহৰ পৰা 1 অক্টোবৰ তাৰিখৰ পৰা আৰম্ভ হ'ব আমিতো চাওক আমি যেহেতু দুখীয়াৰ কল্যাণৰ কথা কৈ আহিছোঁ আমি যে প্ৰথম আমি প্ৰায় 12 লাখ ডুপ্লিকেট ৰেচন কাৰ্ড বাতিল কৰি আমি প্ৰায়
৬২ লাখ মানুহক নতুনকৈ ৰেচন কাৰ্ডত সন্নিৱিষ্ট কৰিছোঁ। ৰেচন কাৰ্ডৰ জৰিয়তে আমি আয়ুষ্মান ভাৰতৰ ৫ লাখ টকাৰ কাৰ্ড দিছোঁ। এতিয়া আমি নতুনকৈ তেওঁলোকক আমি কি কৰিছোঁ যে ২৫ টকা ৰেহাই দৰত তেওঁলোকক চেনি দিব বিচাৰিছোঁ, ২০ টকা ৰেহাই দৰত আমি দালি দিব বিচাৰিছোঁ, ১০ টকা ৰেহাই দৰত আমি নিমখ দিব বিচাৰিছোঁ। আৰু এইখিনি এই যিটো সুবিধা, এই সুবিধাটো অক্টোবৰ মাহৰ পৰা ১ অক্টোবৰ তাৰিখৰ পৰা আৰম্ভ হ'বগৈ। আমিতো চাওক, আমি যিহেতু দুখীয়াৰ কল্যাণৰ কথা কৈ আহিছোঁ, আমি যে প্ৰথম আমি প্ৰায় ১২ লাখ ডুপ্লিকেট ৰেচন কাৰ্ড বাতিল কৰি আমি প্ৰায় ৬২ লাখ মানুহক নতুনকৈ ৰেচন কাৰ্ডত সন্নিৱিষ্ট কৰিছোঁ। ৰেচন কাৰ্ডৰ জৰিয়তে আমি আয়ুষ্মান ভাৰতৰ ৫ লাখ টকাৰ কাৰ্ড দিছোঁ। এতিয়া আমি নতুনকৈ তেওঁলোকক আমি কি কৰিছোঁ যে ২৫ টকা ৰেহাই দৰত তেওঁলোকক চেনি দিব বিচাৰিছোঁ, ২০ টকা ৰেহাই দৰত আমি দালি দিব বিচাৰিছোঁ, ১০ টকা ৰেহাই দৰত আমি নিমখ দিব বিচাৰিছোঁ। আৰু এইখিনি এই যিটো সুবিধা, এই সুবিধাটো অক্টোবৰ মাহৰ পৰা ১ অক্টোবৰ তাৰিখৰ পৰা আৰম্ভ হ'বগৈ। আমিতো চাওক, আমি যিহেতু দুখীয়াৰ কল্যাণৰ কথা কৈ আহিছোঁ, আমি যে প্ৰথম আমি প্ৰায় ১২ লাখ ডুপ্লিকেট ৰেচন কাৰ্ড বাতিল কৰি আমি প্ৰায় ৬২ লাখ মানুহক নতুনকৈ ৰেচন কাৰ্ডত সন্নিৱিষ্ট কৰিছোঁ। ৰেচন কাৰ্ডৰ জৰিয়তে আমি আয়ুষ্মান ভাৰতৰ ৫ লাখ টকাৰ কাৰ্ড দিছোঁ। এতিয়া আমি নতুনকৈ তেওঁলোকক আমি কি কৰিছোঁ যে ২৫ টকা ৰেহাই দৰত তেওঁলোকক চেনি দিব বিচাৰিছোঁ, ২০ টকা ৰেহাই দৰত আমি দালি দিব বিচাৰিছোঁ, ১০ টকা ৰেহাই দৰত আমি নিমখ দিব বিচাৰিছোঁ। আৰু এইখিনি এই যিটো সুবিধা, এই সুবিধাটো অক্টোবৰ মাহৰ পৰা ১ অক্টোবৰ তাৰিখৰ পৰা আৰম্ভ হ'বগৈ। আমিতো চাওক, আমি যিহেতু দুখীয়াৰ কল্যাণৰ কথা কৈ আহিছোঁ, আমি যে প্ৰথম আমি প্ৰায় ১২ লাখ ডুপ্লিকেট ৰেচন কাৰ্ড বাতিল কৰি আমি প্ৰায় ৬২ লাখ মানুহক নতুনকৈ ৰেচন কাৰ্ডত
এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰ আহি পৰিছে এই মুহূৰ্তত আটাইতকৈ ডাঙৰ এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰ আহি পৰিছে প্ৰতিগৰাকী কৃষকে পঞ্জীয়ন কৰিব লাগিব নিজৰ নাম আৰু পঞ্জীয়ন কৰাৰ পিছতে চৰকাৰী সকলো আঁচনিৰ সুবিধা লাভ কৰিব যদিহে কৃষকসকলে নিজৰ নাম পঞ্জীয়ন নকৰে তেন্তে চৰকাৰী সকলো আঁচনিৰ পৰা বঞ্চিত হ'ব ইতিমধ্যে জাননী জাৰি কৰা হৈছে কাম আৰম্ভ হৈছে কেনেদৰে ক'ত আপুনি পঞ্জীয়ন কৰিব লাগিব আপোনাৰ নাম ক'ত পঞ্জীয়ন কৰিব লাগিব লৈ অহাৰ চেষ্টা কৰিছো আপুনিও জানি লওক এই মুহূৰ্তত প্ৰতিজন কৃষকৰ বাবে আটাইতকৈ ডাঙৰ খবৰ আহিছে ৰাজ্যৰ কৃষকসকলৰ বাবে এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰ যদিহে চৰকাৰী আঁচনিৰ সুবিধা আপুনি লাভ কৰিবলৈ বিচাৰিছে তেন্তে আপুনি কিন্তু নিজৰ নাম পঞ্জীয়ন কৰিব লাগিব শীঘ্ৰে প্ৰতিগৰাকী কৃষকে পঞ্জীয়ন কৰিব লাগিব নিজৰ নাম পঞ্জীয়ন কৰাৰ পিছতে সকলো চৰকাৰী আঁচনি সুবিধা লাভ কৰিব জিলাই জিলাই চলি আছে কৃষকৰ পঞ্জীয়ন কাৰ্যসূচী বহু কৃষকে ইতিমধ্যে নিজৰ নাম পঞ্জীয়ন কৰিলে সকলো বিত্ৰী নিৰ্বিশেষে কৃষকসকলে পঞ্জীয়ন কৰাটো বাঞ্ছনীয় প্ৰতিজন কৃষকে নিজৰ নাম পঞ্জীয়ন কৰিব লাগিব যদিহে চৰকাৰী আঁচনি সুবিধা লাভ কৰিব বিচাৰিছে পঞ্জীয়নৰ বাবে নিজ নিজ গাঁও প্ৰধানৰ সৈতে যোগাযোগ কৰক আজি আপুনি যোগাযোগ কৰক যদিহে আপুনি চৰকাৰী আঁচনি সুবিধা লাভ কৰিবলৈ বিচাৰিছে জিলা সাধাৰণ সেৱা কেন্দ্ৰসমূহতো পঞ্জীয়ন কাৰ্যসূচী চলি আছে কৃষকৰ পঞ্জীয়নৰ বাবে প্ৰয়োজন হ'ব 4 বিধ নথিপত্ৰ গতিকে কি নথিপত্ৰ লাগিব আপুনি জানি লওক এই নথিপত্ৰ কেইবিধ হলেহে আপুনি পঞ্জীয়ন কৰিব পাৰিব আধাৰ কাৰ্ড পেন কাৰ্ড আধাৰ পঞ্জীয়নকৃত মোবাইল নম্বৰ আৰু এই মুহূৰ্তত আটাইতকৈ ডাঙৰ এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰ আহি পৰিছে প্ৰতিগৰাকী কৃষকে পঞ্জীয়ন কৰিব
লাগিব নিজৰ নাম আৰু পঞ্জীয়ন কৰাৰ পিছতে চৰকাৰী সকলো আঁচনিৰ সুবিধা লাভ কৰিব যদিহে কৃষকসকলে নিজৰ নাম পঞ্জীয়ন নকৰে তেন্তে চৰকাৰী সকলো আঁচনিৰ পৰা বঞ্চিত হ'ব ইতিমধ্যে জাননী জাৰি কৰা হৈছে কাম আৰম্ভ হৈছে কেনেদৰে ক'ত আপুনি পঞ্জীয়ন কৰিব লাগিব আপোনাৰ নাম ক'ত পঞ্জীয়ন কৰিব লাগিব লৈ অহাৰ চেষ্টা কৰিছো আপুনিও জানি লওক এই মুহূৰ্তত প্ৰতিজন কৃষকৰ বাবে আটাইতকৈ ডাঙৰ খবৰ আহিছে ৰাজ্যৰ কৃষকসকলৰ বাবে এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰ যদিহে চৰকাৰী আঁচনিৰ সুবিধা আপুনি লাভ কৰিবলৈ বিচাৰিছে তেন্তে আপুনি কিন্তু নিজৰ নাম পঞ্জীয়ন কৰিব লাগিব শীঘ্ৰে প্ৰতিগৰাকী কৃষকে পঞ্জীয়ন কৰিব লাগিব নিজৰ নাম পঞ্জীয়ন কৰাৰ পিছতে সকলো চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰিব জিলাই জিলাই চলি আছে কৃষকৰ পঞ্জীয়ন কাৰ্যসূচী বহু কৃষকে ইতিমধ্যে নিজৰ নাম পঞ্জীয়ন কৰিলে সকলো বিত্ৰী নিৰ্বিশেষে কৃষকসকলে পঞ্জীয়ন কৰাটো বাঞ্ছনীয় প্ৰতিজন কৃষকে নিজৰ নাম পঞ্জীয়ন কৰিব লাগিব যদিহে চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰিব বিচাৰিছে পঞ্জীয়নৰ বাবে নিজ নিজ গাঁও প্ৰধানৰ সৈতে যোগাযোগ কৰক আজি আপুনি যোগাযোগ কৰক যদিহে আপুনি চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰিবলৈ বিচাৰিছে জিলা সাধাৰণ সেৱা কেন্দ্ৰসমূহতো পঞ্জীয়ন কাৰ্যসূচী চলি আছে কৃষকৰ পঞ্জীয়নৰ বাবে প্ৰয়োজন হ'ব 4 বিধ নথিপত্ৰ গতিকে কি নথিপত্ৰ লাগিব আপুনি জানি লওক এই নথিপত্ৰ কেইবিধ হ'লেহে আপুনি পঞ্জীয়ন কৰিব পাৰিব আধাৰ কাৰ্ড পেন কাৰ্ড আধাৰ পঞ্জীয়নকৃত মোবাইল নম্বৰ আৰু এবিধ আপোনাক নথিপত্ৰ প্ৰয়োজন হ'ব যেহেতু মুঠ 4 বিধ নথিপত্ৰ প্ৰয়োজন হ'ব আধাৰ কাৰ্ড পেন কাৰ্ড আধাৰ পঞ্জীয়নকৃত মোবাইল নম্বৰ আৰু মাটিৰ জমাপঞ্জী কৃষকৰ পঞ্জীয়ন হোৱাৰ পিছতে বা কৃষকৰ নাম পঞ্জীয়ন কৰাৰ পিছতে বহু চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰিব গতিকে আপুনিও যদি লাভ কৰিম বুলি ভাবিছে চৰকাৰী আঁচনিৰ সুবিধা যদি আপোনাক লাগে তেন্তে আপুনিও নিজৰ নাম পঞ্জীয়ন কৰিব লাগিব আন জিলাসমূহৰ লগতে যোৰহাট জিলাতো কৃষি বিষয়ে জাৰি কৰিছে ইতিমধ্যে জাননী গতিকে জাননী জাৰি কৰা হৈছে যদি চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰিবলৈ বিচাৰিছে তেন্তে আপুনি আপোনাৰ নাম পঞ্জীয়ন কৰিব লাগিব প্ৰতিজন কৃষকৰ বাবে এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰ আহি পৰিছে জিলাই জিলাই চলি আছে কৃষকৰ পঞ্জীয়ন কাৰ্যসূচী বহু কৃষকে ইতিমধ্যে নিজৰ নাম পঞ্জীয়ন কৰিলে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কৃষকসকলে নিজৰ নাম পঞ্জীয়ন কৰিছে এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰ আহি পৰিছে প্ৰতিগৰাকী কৃষকে পঞ্জীয়ন কৰিব লাগিব নিজৰ নাম আৰু পঞ্জীয়ন কৰাৰ পিছতে চৰকাৰী সকলো আঁচনিৰ সুবিধা লাভ কৰিব যদিহে কৃষকসকলে নিজৰ নাম পঞ্জীয়ন নকৰে তেন্তে চৰকাৰী সকলো আঁচনিৰ পৰা বঞ্চিত হ'ব ইতিমধ্যে জাননী জাৰি কৰা হৈছে কাম আৰম্ভ হৈছে কেনেদৰে ক'ত আপুনি পঞ্জীয়ন কৰিব লাগিব আপোনাৰ নাম ক'ত পঞ্জীয়ন কৰিব লাগিব লৈ অহাৰ চেষ্টা কৰিছো আপুনিও জানি লওক এই মুহূৰ্তত প্ৰতিজন কৃষকৰ বাবে আটাইতকৈ ডাঙৰ খবৰ আহিছে ৰাজ্যৰ কৃষকসকলৰ বাবে এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰ যদিহে চৰকাৰী আঁচনিৰ সুবিধা আপুনি লাভ কৰিবলৈ বিচাৰিছে তেন্তে আপুনি কিন্তু নিজৰ নাম পঞ্জীয়ন কৰিব লাগিব শীঘ্ৰে প্ৰতিগৰাকী কৃষকে পঞ্জীয়ন কৰিব লাগিব নিজৰ নাম পঞ্জীয়ন কৰাৰ পিছতে সকলো চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰিব জিলাই জিলাই চলি আছে কৃষকৰ পঞ্জীয়ন কাৰ্যসূচী বহু কৃষকে ইতিমধ্যে নিজৰ নাম পঞ্জীয়ন কৰিলে সকলো বিত্ৰী নিৰ্বিশেষে কৃষকসকলে পঞ্জীয়ন কৰাটো বাঞ্ছনীয় প্ৰতিজন কৃষকে নিজৰ নাম পঞ্জীয়ন কৰিব লাগিব যদিহে চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰিব বিচাৰিছে পঞ্জীয়নৰ বাবে নিজ নিজ গাঁও প্ৰধানৰ সৈতে যোগাযোগ কৰক আজি আপুনি যোগাযোগ কৰক যদিহে আপুনি চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰিবলৈ বিচাৰিছে জিলা সাধাৰণ সেৱা কেন্দ্ৰসমূহতো পঞ্জীয়ন কাৰ্যসূচী চলি আছে কৃষকৰ পঞ্জীয়নৰ বাবে প্ৰয়োজন হ'ব 4 বিধ নথিপত্ৰ গতিকে কি নথিপত্ৰ লাগিব আপুনি জানি লওক এই নথিপত্ৰ কেইবিধ হ'লেহে আপুনি পঞ্জীয়ন কৰিব পাৰিব আধাৰ কাৰ্ড পেন কাৰ্ড আধাৰ পঞ্জীয়নকৃত মোবাইল নম্বৰ
আৰু এবিধ আপোনাক নথিপত্ৰৰ প্ৰয়োজন হ'ব যেহেতু মুঠ 4বিধ নথিপত্ৰ প্ৰয়োজন হ'ব আধাৰ কাৰ্ড পেন কাৰ্ড আধাৰ পঞ্জীয়নকৃত মোবাইল নম্বৰ আৰু মাটিৰ জমাপঞ্জী কৃষকৰ পঞ্জীয়ন হোৱাৰ পিছতে বা কৃষকৰ নাম পঞ্জীয়ন কৰাৰ পিছতে বহু চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰিব গতিকে আপুনিও যদি লাভ কৰিম বুলি ভাবিছে চৰকাৰী আঁচনিৰ সুবিধা যদি আপোনাক লাগে তেন্তে আপুনিও নিজৰ নাম পঞ্জীয়ন কৰিব লাগিব আন আন জিলাসমূহৰ লগতে যোৰহাট জিলাতো কৃষি বিষয়ে জাৰি কৰিছে ইতিমধ্যে জাননী গতিকে জাননী জাৰি কৰা হৈছে যদি চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰিবলৈ বিচাৰিছে তেন্তে আপুনি আপোনাৰ নাম পঞ্জীয়ন কৰিব লাগিব প্ৰতিজন কৃষকৰ বাবে এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰ আহি পৰিছে জিলাই জিলাই চলি আছে কৃষকৰ পঞ্জীয়ন কাৰ্যসূচী বহু কৃষকে ইতিমধ্যে নিজৰ নাম পঞ্জীয়ন কৰিলে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কৃষকসকলে নিজৰ নাম পঞ্জীয়ন কৰিছে আপুনি যদি এতিয়ালৈকে আপোনাৰ নাম পঞ্জীয়ন কৰা নাই শীঘ্ৰেই আপুনি আপোনাৰ নাম পঞ্জীয়ন কৰি লওক নাম পঞ্জীয়ন কৰা কৃষকে কিন্তু চৰকাৰী সকলো আঁচনিৰ সুবিধা লাভ কৰিব যদিহে আপুনি এতিয়ালৈকে নাম পঞ্জীয়ন কৰা নাই তেন্তে কিন্তু চৰকাৰী আঁচনি পোৱাৰ পৰা আপুনি বঞ্চিত হ'ব গতিকে আৰু পলম নকৰিব শীঘ্ৰেই আপুনি আপোনাৰ নাম পঞ্জীয়ন কৰি লওক চৰকাৰী আঁচনিৰ সুবিধা যদি আপুনি পাবলৈ বিচাৰিছে আশা ইতিমধ্যে জাননী জাৰি কৰা হৈছে জিলাই জিলাই জাননী জাৰি কৰা হৈছে কৃষকসকলে নিজৰ নিজৰ নাম পঞ্জীয়ন কৰিছে বহু কৃষকে কৰিছে আপুনি যদি এতিয়ালৈকে নিজৰ নাম পঞ্জীয়ন কৰা নাই আপুনি শীঘ্ৰেই আজিৰ ভিতৰতে আপুনি আপোনাৰ নাম পঞ্জীয়ন কৰি লওক সম্পূৰ্ণ প্ৰক্ৰিয়াটো পুনৰবাৰ জনাইছো কেনেদৰে ক'ত আপুনি পঞ্জীয়ন কৰিব লাগিব সকলো বৃত্তি নিৰ্বিশেষে কৃষকসকলে পঞ্জীয়ন কৰাটো বাঞ্ছনীয় আৰু পঞ্জীয়নৰ বাবে আপুনি আপোনাৰ গাঁও প্ৰধানৰ সৈতে যোগাযোগ কৰিব লাগিব গাঁও প্ৰধানৰ সৈতে যোগাযোগ কৰাৰ পিছত আপুনি পঞ্জীয়ন কৰিব পাৰিব জিলা সাধাৰণ সেৱা কেন্দ্ৰ CSC সমূহতো পঞ্জীয়ন চলি আছে যদিহে আপুনি গাঁও প্ৰধানৰ ওচৰলৈ নাযায় তেন্তে আপুনি জিলা সাধাৰণ সেৱা কেন্দ্ৰ অৰ্থাৎ CSC সমূহত পঞ্জীয়ন কৰিব পাৰিব CSCত গৈ পঞ্জীয়ন কৰি লওক কৃষকৰ পঞ্জীয়নৰ বাবে প্ৰয়োজন হ'ব 4বিধ নথিপত্ৰ গতিকে প্ৰতিজন কৃষকে জানি লওক কি নথিপত্ৰ লাগিব কি 4বিধ নথিপত্ৰ হলে আপুনি আপোনাৰ নাম পঞ্জীয়ন কৰিব পাৰিব এক নম্বৰতে আপোনাৰ নাম পঞ্জীয়ন কৰিবৰ বাবে লাগিব আধাৰ কাৰ্ড 2 নম্বৰতে লাগিব পেন কাৰ্ড 3 নম্বৰতে লাগিব আধাৰ পঞ্জীয়নকৃত মোবাইল নম্বৰ আৰু 4 নম্বৰতে লাগিব মাটিৰ জমাপঞ্জী এই 4বিধ নথিপত্ৰ হলে আপুনি চৰকাৰী সকলো আঁচনিৰ সুবিধা লাভ কৰিব গতিকে চৰকাৰী আঁচনিৰ সুবিধা যদি আপুনি লাভ কৰিবলৈ বিচাৰিছে এই 4বিধ নথিপত্ৰ লাগিব আপুনি CSC চেণ্টাৰলৈ যাব লাগিব অৰ্থাৎ জিলা সাধাৰণ সেৱা কেন্দ্ৰলৈ আপুনি যাব লাগিব তাত গৈ আপুনি পঞ্জীয়ন কৰিব লাগিব যদিহে আপুনি জিলা সাধাৰণ সেৱা কেন্দ্ৰলৈ নাযায় তেন্তে আপুনি গাঁও প্ৰধানৰ সৈতেও যোগাযোগ কৰিব পাৰিব গাঁও প্ৰধানেও ইতিমধ্যে সকলো কৃষকৰে পঞ্জীয়ন কৰাই আছে গাঁও প্ৰধানৰ